মাজনী ৰাতিপুৱা যে ক'ত যায় গোটেই চাদৰ মেখেলা তাৰ বোলো নি ক'ত যায় নুচনি ওচৰৰ পাতে সুধে হে মা ঐ তই ৰাতিপুৱা জানো আজি তই কি চাদৰ কি 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 কয় ক'ৰবাত যাওঁ নেকি ওলাই আছো কি ক'ত যাওঁ তই তই গম নাপাৱ নহয় মই যে সদায় এইকেইদিন হেৰি লাখপতি পইচাটোৰ লগত কাৰণে যে প্ৰতিবাদ কৰি আছোঁ প্ৰতিবাদ কৰিবলৈ যাবলৈ মই কাপোৰ জাপি আছোঁ যাম মই তই আমনি নালগা কেনেকৈ প্ৰতিবাদ কৰি গৈ কেলৈ আমনি লাগিব মমাই আকৌ দিম বুলি কোৱা পইচাটো আকৌ প্ৰতিবাদ কৰোঁতো দিয়া নাই এতিয়া আকৌ যাওঁ প্ৰতিবাদ কৰিবলৈ কৈয়ে থাকিম মই নিদিয়ালৈকে আপোনালোকে কথাটো শুনকচোন দেই মানে হিমন্ত মামাই মানে লাখপতি আঁচনিৰ নামত মানে 10,000 টকা এটা দিম বুলি কৈছিল আপোনালোকে সকলোৱে গমেই পায় কিন্তু আজিলৈকে সেই 10,000 পইচাটো দিয়া নাই কিন্তু অসমত কিমান মহিলা আছে ঠিক আছে অসমত কিমান মহিলা আছে কিন্তু যিমান মহিলা আছে না মহিলাখিনিও কাৰো একো মানে হেৰি হোৱা নাই যেন পইচাটো দিয়ক বা কিবা প্ৰতিবাদ একো কৰা নাই কিন্তু মোৰ মাতা আছে গাত কি লাগিছে বাৰু অকল লাখপতি আঁচনি পইচাটোৰ ওপৰতে কথা মানে কি মানে কথাটো কি লাখপতি পইচাটো মমাই দিম বুলি ক'লে আজিলৈকে দিয়া নাই আমি এতিয়া সেই ভোটটো দিবলৈ ক'লে এই ভোটটো দিবা মোকে এই পইচা দিম বুলি ক'লে লাখপতি আঁচনিটো তাৰপিছত টুপুককে দি দিলোঁ আমি ক'ব নোৱাৰো নহয় 20 দি দিলোঁ নহয় পুৰা পটককৈ দি দিলোঁ নহয় এই বাইদেউটোকো ক'লে বোলে এই পইচাটো বোলে 10,000কে সকলো মহিলালৈকে মই আগবঢ়াম আৰু বোলে আপোনালোকে বোলে ডকুমেণ্ট চব ৰেডি কৰিব আৰু যিখিনি মই কৰিবলগীয়া মই হেৰি দিছোঁ কৈছোঁ সেইখিনি চব কওক পঞ্চায়তলৈ যাওক কি কি কওক অমিত কলক যাম দিয়কগৈ বৃক্ষৰোপণ চবখিনি কৰিলোঁ কৰি মেলি ইমান দিন হ'ল কৈছোঁ নহয় এবছৰ 2 বছৰ 3 বছৰমান হ'ল নহয় তাৰমানে মই মাজতে দিব বুলি ভাবি পেলাই মই অলপমান ৰৈ আছিলোঁ কিন্তু এতিয়া মই নাই চাৰিম আৰু মই আৰু মই কিমানখিনি ডাঙৰ জেঙত ফচিছিলোঁ মই এই প্ৰতিবাদ কৰি বা এই বাইদেউহঁতৰ নামত মই হেৰি কৰি পিনি মাত মাতি মই অকলে নিজৰ কাৰণেও মাত মাতা নাছিলোঁ নহয় বাইদেউহঁতৰ লগত সকলো লগতে মই বাইদেউখিনিৰ লগতে মই জেঙত ফচিছিলোঁ সেইটো কাৰণে মই ইমানখিনি জেঙৰ পৰা উদ্ধাৰ হ'লোঁ হৈও এতিয়া আজিলৈকে ভাবিলোঁ দিব বুলি নাই মই নাই চাৰি মই হেৰি প্ৰতিবাদ কৰিয়ে থাকিম নিদিয়াকৈ পইচা আপোনালোকক মই কথাটো কৈছোঁ দেই মানে আমাৰ মাক কেছ দি দিয়া গৈছিল কেছ আপোনালোক সকলোৱে গমেই পায় মোৰ মাক মানে কেছ দি দিছিলে আৰু কেছ চাগে এইটো কাৰণে দিছিলে নেকি কিছুমান কথাত নেমাতিব নেকি বুলিব মানে ধৰি লওক অলপ ষ্টপ কৰি ৰাখিবৰ কাৰণে ডমিনেট কৰি ৰাখিবৰ কাৰণে চাগে কেছ দিছিলে নেকি কিন্তু মায়ে আকৌ বেছি আকৌ উষ্মাহে উঠিলে নেকি উষ্মাই দিলে তোক কি বেছিকৈ উষ্মা উঠি গ'ল নেকি উঠিবতো ক মই যি নেকি মই কেছ দি পেলাই মোক এতিয়া বাইদেউৰ নামত মই অকলে মই কেছত ফচিছিলোঁ মই ইমানখিনি উদ্ধাৰ হ'লোঁ মই কি এৰিম নেকি মই পইচা 10,000 নিদিয়ালৈকে মই প্ৰতিবাদ কৰি থাকিম মই ভয়ালো ভয় নাখাওঁ মই যি নেকি মই এবাৰ হেৰি হ'ল মোৰ নাম লাগিলে গাত আমুক হ'ল আমুক কেছ হৈছিলে বুলি মোৰ সেই চেকাটো লাগিলে নহয় সেইকাৰণে মই কেতিয়াও মই নাই চাই মই প্ৰতিবাদ কৰিয়ে থাকিম মই আৰু মই বাইদেউহঁতক কৈছোঁ দেই মই অকলে মাত মাতি আহিছোঁ বাইদেউহঁততো অকণমান এইবোৰ তাকেতো কৈছোঁ ৰ'ব দেই এনে কথাটো কৈছোঁ দেই আমাৰ মায়ে এতিয়া পইচাটোৰ কাৰণে অকলে মাত মাতি আছে দেই কিন্তু যোনটো লাখপতি বাইদেউ যোনটো আঁচনিখনৰ যোনটো পইচা সেই পইচাটো অকল মোৰ মাৰ কাৰণে নহয় নহয় অন্ততঃ আপোনালোকেও কথাটো ভাবকচোন আচলতে এইটো 10,000 টকা পইচা 10,000 টকা তই মাত যেন মাতি আছ তই 10,000 টকা কেলে মাত মাতি আছ দেখোন 10,000 পইচাটো বেছি পইচা নহয় আমি ডকুমেণ্ট কৰোঁতে 7,000 মান পইচা গ'লেই কিন্তু 2 টকাই হওক আশা দি থৈছে নহয় আমাক আশা দিয়া দি পেলাই কেলে নিও আশা কৰিব সেইটো কাৰণে ময়ো তাৰমানে আমিও বা এইখিনিয়ে মাত মাতো ন ময়ো তাৰমানে নেৰিম নহয় মই প্ৰতিবাদ কৰিয়ে থাকিম মই যেতিয়ালৈকে হেৰি নকয় পইচা নিদিয়ে মই কৰি থাকিম ভাবিছোঁ আৰু মই বাইদেউসকলো মোক কৈছোঁ দেই মই এতিয়া প্ৰতিবাদ কৰি আছোঁ ৰাস্তা ঘাটে ৰাজপথত ওলাই হয় নাই ঘৰতো কৰি আছোঁ হ'লেও বাইদেউহঁতৰ পইচাটো অকল মোৰ নিজৰ কাৰণে নহয় বাইদেউহঁতৰ কাৰণেও মই কৰিছিলোঁ অকণমান আহি মোক সহায় জনাব লাগে মোৰ লগত আহিব লাগে সেইটোকো পইচা লাগিব নহয় অকল মোৰ কাৰণে নিজৰ কাৰণে মাত মতা নাই নহয় বাইদেউহঁতৰ অৱহেলা কৰি নাথাকিব ওলাই আহকচোন মোৰ লগত লগে ভাগে সৰহকৈ হ'লে বাইদেউসকল তেতিয়া ভাল হ'ব মই অকলে প্ৰতিবাদ কৰি আছোঁ ৰাস্তা ঘাটে এই এনেকৈ ঘৰত কৰি আছোঁ মোক যদি সকলো মহিলাখিনি যদি বাইদেউহঁতে আহে যদি বাইদেউহঁতে হয় নাই তেতিয়া মই অকণমান প্ৰচেছন কৰিবলৈ বা প্ৰতিবাদ কৰিবলৈ ভাল হ'ব কিন্তু ওলাই অহা নাই মই অকলে মাত নাই মই ইমান জেঙত ফচিও তথাপিতো মই মাত মাতি আছোঁ বাইদেউটো কথাটো শুন তই ৰাইজৰ কাৰণে মাত মাতিছ ৰাইজৰ কাৰণে মাত মাতি তোৰ কেছ পৰ্যন্ত দি দিছিলে হয় নাই তোৰ সেইখিনি কষ্ট খাবলৈ কি দৰকাৰ তোৰ নহ'লে বাদ দে নহ'লে নেলাগে থ নাই
হে? যি এই নেলাগে, নেলাগে। মোৰ চেকা যিটো লাগিলে নহয় আমুক বাইদেউজনী এনেকে তেনেকে এই কেছ বাদ খালে দে, বোলে। তই গম পাইছ নাই মই- তোৰ মুখটা শুন তই নাই 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 তোৰ বাদ দে, নহ'ব তোৰ গম মই পাইছ নাই কৈহে এৰিম তোক দেই। নেলাগে যাবলৈ সেই ক'লে নুশুন দেই ক'লেও নুশুনে এনেকৈ যাম যাম ক'লেও নুশুনে দেখিছ নাই যাই আহে নিবিছে প্ৰতিবাদ যাম, যাম। মানে ধৰি লওক ৰাজপথত মানে কয়গৈ ধৰি লওক আজি এতিয়া ক'ত যাব নাজানো দে, আজি চাগে ক'ৰবাত যাব চাগে সেই থানা মুখত কৰিব কিন্তু ঠিক ক'ত যাবি আজি মই সেইফালেকে যাম থানা ফালেকে যাম প্ৰতিবাদ কৰিবলৈ হা লগৰবোৰ তোক যদি জেলত ভৰাই দিয়ে এবাৰ কি কৰিবি তই এই জেলত ভৰাব ক মই ৰাইজৰ কাৰণে কিবা এটা মোৰ হৈ গ'লে মোৰ নহয় ভালেই। গম পাই আছো তই ৰাইজৰ কাৰণে মাত মাতিছ তই ৰাইজৰ কিন্তু যেতিয়া কেছখন লাগিছিল প্ৰথম অৱস্থাত ওচৰত দি আছিল যেনে মাতক কিন্তু কোনো সহায় নকৰিলে কিন্তু হ'লেও মোৰ মায়ে আজি বুকু ডাঠ কৰি আজি লাখপতি আঁচনি 10,000 পইচা টকাটো বিচাৰি আজিও প্ৰতিবাদ কৰিছে আপোনালোকে চিন্তা কৰক অন্ততঃ চিন্তা কৰক আপোনালোকে লগত মোৰ মাৰ লগত আপোনালোকে মাত মাতিব নাহে মই গম পাইছোঁ কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰক কমেণ্ট এটা হ'লেও কৰক অঁ আপোনালোকে সেইটো কৰিব নোৱাৰে কিন্তু এতিয়া আমাৰ মাতাচীৰ কথা কৈছোঁ দেই মোৰ মা অকণমান ধৈৰ্য ধৰচোন তই আজি যাব নালাগে নহয় যাম আজি কেলে? যাম আজি তই অকলে এইখিনি কৰি আছ ন তই অকলে কৈ আছো আৰু হেৰি মানুহে ভাবিব বহুতে ক'ব 10,000 পইচা নি ইমান লোভ কৰি আছে সেইটো কথা নহয় ন সেইটো কথা নহয় বা সেইটো গম পাইছোঁ ৰ'ব মই কৈ আছোঁ দেই, শুন ক, ক, মানে আচলতে যিহেতুকে হিমন্ত মামাই লাখপতি বাইদেউ আঁচনিৰ নামত মানে 10,000 টকা দিম বুলি কৈছিলে হেলে এটকাই নহওক কিয় এটকাই নহওক দিম বুলি ক'লে দিবই লাগিব ঠিক আছে মানে আচলতে মহিলাসকলক কি এইখিনি কি ল'ৰা ধেমালি কৰিছিলে নেকি আচলতে হয় নহয় অঁ আৰু হেৰি নহয় জানো এই মানুহৰ আশাটো বহুত ডাঙৰ দিম ক'লে আশা থাকে মাৰিম বুলি ক'লে ভয় থাকে আগৰ মানুহে কয় এতিয়া ডিষ্টাৰ্বটো তেনেকৈ দিয়ে সেইকাৰণে মই আজি দিম বুলি কিয় ক'ব মই কিন্তু 10,000 পইচাৰ কাৰণে মই ইমান আচলতে অঁ ৰাইট মানে এনেকুৱা কথা আচলতে 10,000 টকাৰ কাৰণে মৰি থকাও নাই 10,000 টকানো কিনো আৰু ধৰি লওক কিন্তু বহুত মহিলা আছে আচলতে সেই মহিলাসকলৰ কাৰণে 10,000 টকাটো বহুত এটা ডাঙৰ এমাউণ্ট হয় বহুত ডাঙৰ এটা এমাউণ্ট হয় সেইসকলৰতো অন্ততঃ পাওক সেইকাৰণে মোৰ মায়ে মাত মাতি আছে কিন্তু তই মহিলাসকলক কথাটো কওঁ যেন সিহঁতে আহিব লাগে লগত মই মহিলাসকলক কৈছোঁ মই 10,000 পইচাৰ কাৰণে মই ইমান লোভ কৰি মই মৰা নাই ইমানখিনি জেঙত ফচোতো মোৰ বহুতখিনি সমস্যাত সন্মুখীন হ'লোঁ আৰু বাইদেউহঁত আমাতকৈ দুখীয়া বাইদেউসকল আছে যিসকল বাইদেউ ঘৰত মাৰ পিট খাই গৈছিলে পঞ্চায়তৰ অফিচলৈ অমিত কলৰ জমা দিবলৈ বৃক্ষৰোপণ কৰিছিলে ডকুমেণ্ট জমা দি বহুত কষ্ট হ'ল মই কিন্তু সেই দুখীয়া শ্ৰেণী আৰু সেই মানুহকেইজনে যিমানখিনি মহিলাখিনিক অনিষ্ট কিছুমানে কৰিছে মাৰপিট কৰিছে সেইটো কাৰণে মই ইমানখিনি কষ্ট পোৱাৰ কাৰণে মই আজি এই প্ৰতিবাদ কৰি থাকোঁ মই নিজেই ইমানখিনি হৈ গ'ল মোৰ ভাগৰ কেছ লাগিলে পইচা পাতি অলপ গ'ল কিন্তু ভাল এজন উকিল পাই মোৰ এই কেছটো মানে চেটেল কৰিলে মানে মই চিন্তা কৰিছোঁ আৰু মই বাইদেউসকলৰ কাৰণেহে মাত মাতিছোঁ মই নিজৰ কাৰণে মাত মতা নাই দেই সকলোকে মই কৈছোঁ মই মহিলাসকলো তোমালোকে ওলাই আহা মোৰ লগত আহিব জানো নাহে নেকি নাহে নহয় আহিব লাগে এনেই মই কথাটো কৈছোঁ দেই অসমত লাখপতিৰ কাৰণে লাখপতি পইচা 10,000টো দিয়াবৰ কাৰণে প্ৰতিবাদ কৰা প্ৰথমগৰাকী মহিলাই হ'ল এইগৰাকী সঁচা কথা কৈছোঁ হয় নাই তই বুকুত ৰাখি ক'ব পাৰিবি বুকুত ৰাখি কৈ আছোঁ মই কিন্তু অসমত ইমান মহিলা আছে কোনেও অহা নাই প্ৰতিবাদ কৰিবলৈ মোৰ লগত সহায় জনাবলৈও অহা নাই কিন্তু অসমত মই যিমানখিনি হৈ গ'ল সমস্যা ময়ে কিন্তু প্ৰতিবাদ কৰিছোঁ ময়ে কিন্তু কৰি আছোঁ নেকি কোনো কোৱা নাই দেই আজিলৈকে মই বুকুত মই সাহস বান্ধি লৈ প্ৰতিবাদ কৰি থৈ ৰাজপথত ওলাই ঘৰত মই প্ৰতিবাদ কৰি আছোঁ মই এতিয়া আকৌ প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ মই থানাৰ সন্মুখত কিন্তু মই বুকুত ৰাখি কৈছোঁ মোৰ লগত আহক মহিলাসকল অলপ সহায় জনাব তেতিয়াহে মোৰ মনটো ভাল লাগে কিন্তু মই নিজেই যিমানখিনি ভুক্তভোগী হৈছোঁ সন্মুখীন আৰু কিবা হ'বলৈ আছোঁ যদি ক'ব নোৱাৰা নহয় হয় নহয় প্ৰতিবাদ কৰি থাকোঁতে মোক সোমোৱাই থ'ব পাৰে হয় নাই আহিলে নহয় খেলটো এইটো মই এইটোৱে কৈছোঁ মাতাচিক ৰাইজৰ কাৰণে জেলত সোমাই যা ৰাইজৰ কাৰণে জেলত সোমাই যা টেনশ্যন নকৰিবি যোনসকল নেতা আছে ৰাইজৰ কাৰণে মাত মাতি আজি কাৰাবন্দী হৈছে আজি অখিল গগৈয়ে জেল খাটি আহিছে আজি যি ডাঙৰ নেতা আছে জেল খাটি আহিছে তই সোমাই যাচোন কিবা টেনশ্যন ল'বি তই তোৰ এটা নাম থাকি যাব যেন লাখপতি আঁচনি বাইদেউৰ নামত প্ৰতিবাদ কৰি জেল খালে বুলি এইটো ডাঙৰ নাম হ'ব হয় নহয় অসমত লাখপতি বাইদেউ আঁচনি নামত প্ৰতিবাদ কোনো থকা নাই
আজি যদি মই জেল খাবলৈ মোৰ নাম জল জল পট পট কৈ এই অসমত বিয়পি থাকিব ভয় নাখাওঁ কৈছো নহয় মই ভয় নাখাওঁ তাকেতো কৈছো মুঠবাৰ এইটোৱে আমি লাগি আছো কি লাখপতি বাইদেউ আছে নহয় পইচা দিবই লাগিব দিম বুলি কৈছে দিবই লাগিব এইটো মনা নহ'ব কিন্তু আৰু এটা কথা কৈছো দেই মোৰ মাতাছে বহুত ৰষ্টিঙৰ সন্মুখীন হ'ল বহুত ট্ৰল কৰিলে তোক তই সেইখিনি গম নাপাওঁ বাৰু তই মোবাইল চাম বৰকৈ চাই নাথাক গম নাপাওঁ বহুত ট্ৰল কৰিলে তোক বহুত ৰ'ষ্ট কৰিলে আৰু যোনসকলে ৰ'ষ্ট কৰিছিলে যোনসকলে ট্ৰল কৰিছে মই ক'ব বিচাৰিছোঁ আৰে বাবা তহঁতি মানে কি বিকি হৈ যোৱা তাৰমানে যোনসকলে ট্ৰল কৰিছিলে হে মানে তহঁতি তাৰমানে হেৰি কি বুলি কয় চোৱা চেলেকা তহঁতি তাৰমানে বিকি হৈ যোৱা হে তহঁতি তাৰমানে হেৰি কি বুলি কয় এইটো লোকৰ তলত থকা নাচ দিলে খোৱা ভোজ দিলে খোৱাটো কি বুলি কয় লোকৰ তলতীয়া মানে যিটোকে কয় সেইটোকে কয় হে চালা হিমন্ত মামাই নিজ মুখেই কৈছিলে নাই মিটিং মাতাৰ আগত কৈছিলে নাই আৰু তহঁতি সেইটো কাৰণে ভোটটো দিলিগে হয় নাই আমি এতিয়া চাবলৈ গ'লে আমি কিয় মই সেইটো ক'লো দেই মাতাশ্ৰীয়ে বিজেপিত ভোট দিছিল নাই ময়ো বিজেপিত ভোট দিছোঁ কাৰণ কেলে হিমন্ত মামাই বহুত ভাল কাম কৰিছে আমি আৰু ভাল কাম কৰিছে বুলি আমি বিজেপিত ভোট দিছোঁ আমাৰ ঘৰৰ মানুহ সকলোৱে বিজেপিত ভোট দিছোঁ সঁচাই কৈছোঁ গোটেইখিনি বিজেপিত ভোট দিছোঁ কিন্তু এতিয়া হিমন্ত মামা যে এতিয়া তেলীয়া লগাই দিব বুলি কোনো নাজানো নহয় ভোট চবেই দিছোঁ এতিয়াতো লোকসভাত আমি জিকাই দিলোঁ হয় নাই প্ৰাৰ্থী হয় নাই নহয় এতিয়া যে লাখপতিটো যদি দি দিয়ে আমাৰ ঘৰ 4টা ভোট পাছত 4টা ভোট বিজেপিত যাব যাব নহয় ককাই ভাই বাই ভনী আৰু মোৰ বাই ভনী এইবোৰকো মই দিয়াই দিম চবক কথাটো বুজাম হয় নাই ভোটটো বিজেপিত দিবি বুলি ক'ম বিজেপিক দিবলৈ ক'ম কাৰণ কেলে বাইদেউহঁতক কৈছে ইমানখিনি বাইদেউ খালি লাখপতি পইচাটো দি দিয়ক অসমত ইমানখিনি লাখপতি বাইদেউ আছে বাইদেউ কৈছে পইচাটো দি দিয়ে তেতিয়া কিমান ভোট পাব আৰু এটা কথা কৈছোঁ দেই লগতে আৰু এটা ইমান ডাঙৰ একদম 2003 চনৰ পৰাই মধ্যাহ্ন ভোজনৰ LP স্কুলৰ ৰান্ধনীসকল সেইটোৱে আৰু মানে আমাৰ মাতাশ্ৰীয়ে অকল লাখপতিটোতে অকল প্ৰতিবাদ কৰি আছে বা মাত মাতি থকা নহয় মধ্যাহ্ন ভোজনৰ LP স্কুলৰ বা যি স্কুলৰ মধ্যাহ্ন ভোজনৰ যি ৰান্ধনী স্কুলৰ সেই সকলৰ কাৰণে মাত মাতি আছে পুৰা প্ৰতিবাদ কৰি আছে কিন্তু মোৰ লগৰ যিখিনি মই মধ্যাহ্ন ভোজন ৰান্ধনী কৰি থাকে সেইসকলৰ কাৰণে মাত মাতি আছোঁ মই অকলে বুকুৰ ডাঠ কৰি কিন্তু মই পইচাটো আজিলৈকে বঢ়াই দিয়া নাই কিন্তু 1000 টকাতে আমি বহুত দুখ লাগে কান্দি ওলাই এইটো বৰ ডাঙৰ কথা হয় কিন্তু আমালৈ দয়াও নপৰে হিমন্ত মামা আপোনাক অনুৰোধ কৰিছোঁ দেই আপুনিতো এনে অৰুণোদয় নামত কিবা আঁচনি নামত দি থাকে পেঞ্চনৰ নামত মানে বিনা কাৰণত আপুনি পইচা দি থাকে কিন্তু এইসকল মধ্যাহ্ন ভোজন নাকান্দিবি তই নাকান্দে বেয়া লাগে মই অকলে নাই মোৰ সকলো বাইদেউলৈকে মোৰ বেয়া লাগে এয়া আজি কান্দি গৈছে চাওক আপোনালোকে কান্দি গৈছে কিহৰ কাৰণে কান্দিছে মই ৰান্ধনীৰ কথা ক'লে মানে চকু পানী ওলাই যায় বৰ দুখ লাগে কাৰণ কেলে ৰান্ধনীখিনিয়ে 2003 চনত ইমান কষ্ট কৰিলে আজিলৈকে মামাই অকণো দুখ নালাগিলে কিন্তু পইচা 1000 টকাত কোনো কাম নকৰে আমি ৰাইজৰ সেৱা লৈ ল'ৰা ছোৱালীখিনি সেৱা ল'বলৈহে যাওঁ কিন্তু মানে এই মধ্যাহ্ন ৰান্ধনীৰ কথা ক'লে মানে আৱেগিক হৈ যায় কাৰণ কেলে চিন্তা কৰক প্ৰথম অৱস্থাত যেতিয়া মধ্যাহ্ন LP স্কুলৰ ৰান্ধনী কৰিছিলে তেতিয়া মানে পইচাই নাপায় কিবা এটা মাষ্টৰ দিয়া কিবা এটা কিন্তু এতিয়া 1000 টকাতে ঘটিটো হয় নেকি 1000 টকা কি হয় চাবোন ডোখৰ নাপায় চাবোন ডোখৰ মানে মানুহে এনে লোকহত এনে চোতালখন হাৰি দিলে 100-200 টকামান দিব নেকি কাম কৰিলেতো 300 টকা মহিলাই হ'ল কিন্তু আমাক আজি ইমানখিনি ধুবা বোৱাই থৈছে 1.5 লাখ ৰান্ধনী আছে আমাৰ ৰান্ধনী 1.5 লাখ ৰান্ধনীয়ে যদি উল্টা মাৰি দিলে তেতিয়া ভোটটো যদি নিদিয়ে মামাক তেতিয়া জানো জিকিব জানো 1.5 লাখ বেছিও হ'ব পাৰে আজি মাথা আছে কান্দিছে বেয়া লাগে আচলতে কিয় কাৰণে কান্দিবলগীয়া আছে কষ্ট কৰা বিনিময়ত পইচাটো পোৱা নাই মামা আপুনি চাওক আপুনি নিজৰ সা সম্পত্তিবিলাক ইমান বঢ়াই নাথাকিব আপুনি নিজৰ সা সম্পত্তিবিলাক বেছিকৈ বঢ়াই গৈছে ঠিক আছে এইসকল প্ৰজাসকললৈ চিন্তা কৰক হয় নাই নিজৰ নামত এতিয়া ইমানখিনি নিজৰ পত্নীৰ নামত ইমানখিনি সা সম্পত্তি নিজস্বৰ কৰি লৈছে হয় নাই কিন্তু মহিলাখিনিয়ে ইমান যে স্কুলৰ মধ্যাহ্ন ভোজনৰ যোগান কৰে ইমান যে কষ্ট হয় অকণো বেয়া নালাগে নেকি মই আজি দুখ মনেৰে কৈছোঁ ৰান্ধনীখিনিয়ে ইমান প্ৰতিবাদ কৰি আজিলৈকে পইচা বঢ়াই দিয়ে হ'বচোন আশীৰ্বাদ লওক ভগৱানে আশীৰ্বাদ দিব খালি এটা কথা ক'ব বিচাৰিছোঁ লাখপতি নামত প্ৰতিবাদ কৰা প্ৰথম মহিলাগৰাকী হ'ল এইগৰাকী মই সঁচা কথা কৈছোঁ কোনো নাই আপোনালোকে কমেণ্ট কৰক যদি কোনোবা আছে এতিয়া আমাৰ মাতাশ্ৰীয়ে কেছ পৰ্যন্ত লাগি গ'ল কেছ উঠিলে এতিয়া কেছ পৰ্যন্ত লাগি গ'ল এজন এডভকেটে আমাক
উদ্ধাৰ কৰিলে এজন এডভোকেটে আমাৰ কেছখন ছিঙি দিলে কিন্তু ধন্যবাদ জনাইছোঁ নাম মেনশ্যন কৰা নাই বা নাম মেনশ্যন কৰিবলৈ মানা আছে নাম মেনশ্যন কৰা নাই কিন্তু এইগৰাকীয়ে হ'ল লাখপতিৰ নামত প্ৰতিবাদ কৰি থকা আৰু প্ৰতিবাদ কৰি থাকিম বুলি কৈছে তই জেললৈ ভয় নকৰ বাদে নহ'লে প্ৰতিবাদ কৰিবলৈ নেলাগে আৰু মই 10,000 পোৱাৰ কাৰণে মোৰ নিজৰ কাৰণে মই ভাবোঁ এই মানুহজনীনো পইচা 10,000 কাৰণে ইমান লোক কৰিছে এইটো নহয় ৰাইজৰ কাৰণে বাইদেউৰ কাৰণে মই মাত মাতি যাম যি নেকি মোৰ চেকা লাগিলে মোক আজি কেছ দিয়ে আৰু মই জেল চেল ভৰাই দিলেও মই ভয় নকৰোঁ মই বুকু ৰাখি কৈছোঁ আজি চিন্তা কৰক সেইকাৰণে আপোনালোকক মহিলাসকলক কৈছোঁ দেই চিন্তা কৰক যি নেকি জেল খাটিবলৈও ভয় কৰা নাই আপোনালোকৰ কাৰণে মাত মাতি লাখপতি আঁচনি পইচাটো উদ্ধাৰ কৰিবৰ কাৰণে দিবৰ কাৰণে মাত মাতি আছে আজি নালাগে যাবলৈ মই যাম কৈছোঁ নেলাগে বাদ নেলাগে ৰাস্তা পদূলিত নেলাগে আজি যাব নালাগে নেলাগে যি কওঁ কৰিম কাম কেইটামান কৰি লওঁ ভাত পানী বনাই লওঁ যদি মোৰ লেখত মিলেগে যাম দেই মই কামবোৰ কৰি লওঁ দেই হ'ব বাৰু মই তই কৈছ যেতিয়া মই কাম চাম কৰি লওঁ যদি সময় সুযোগ মিলে মই এইটো ভাবিছোঁ তই এতিয়া কি কৈছ কৈছোঁ দেই কি কওঁ কৰিম ক'ত চাগে মানিব চাগে নোযোৱাকৈ থাকিব নেমানে মই কৈছোঁ ক'ত চাগে মানিব নোযোৱাকৈ যাবই কাৰণ কেলৈ তেজটো মানে গৰম হৈ থাকে যোনসকলে প্ৰতিবাদ কৰে তেজটো গৰম হৈ থাকে দেই এইটো কথা ক'লোঁ তেজটো গৰম হৈ থাকে আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ দেই মহিলাসকলক আপোনালোকেও আমাৰ লগত সহায় সহযোগ কৰক ঠিক আছে সহায় সহযোগ কৰক যি নেকি আমাৰ মাতাশ্ৰীয়ে অকলে প্ৰতিবাদ কৰি আছে অকলে যদি আপোনালোকে যদি লগত সহায় সহযোগ কৰে কিমান ভাল লাগিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যদিহে আপুনি এগৰাকী মহিলা যদি আৰু ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰিব নাপাহৰিব চেনেলটোতো ছাবস্ক্ৰাইব কৰিবই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ক'ৰ পৰা চাই আছে আপুনি আপোনাৰ ঠাইখনৰ নামটো দিব তেতিয়া ভাল লাগিব আগলৈ মানে ভিডিঅ'খিনি গৈ থাকিব লাখপতিৰ নামত মানে এইটো ভিডিঅ' গৈ থাকিব মানে মায়েতো প্ৰতিবাদ কৰি থাকিম বুলি কৈছে মইতো ভিডিঅ' দিয়ে থাকিম সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে ক'ৰ পৰা চাই আছে একদম কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে এটা কথা কৈছোঁ দেই আমি হ'লোঁ বহুত দুখীয়া মানুহ আমি যিহেতুকে মধ্যবিত্ত পৰিয়ালৰ লোক আচলতে মহিলাসকলৰ কথা কৈছোঁ দেই ভাল কাপোৰ এসাঁজ পিন্ধিবলৈ সকলোৱে মন যায় আপোনালোকেও মন যায় সকলোৱে মন যায় কিন্তু আমি পইচাৰ অভাৱত মানে চাদৰ মেখেলা তাৰমানে কিনিব নোৱাৰোঁ আচলতে অতি কম মূল্যত ইমান সুন্দৰ চাদৰ মেখেলা আচলতে দি থকা গৈছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে অতি কম মূল্যত আপোনালোকে স্ক্ৰীনটো এনেকৈ চুই দিলেও আপোনালোকে ছাইডত দেখিব প্ৰডাক্টকেইটা ওলাই যাব শেষত মই কৈ দিছোঁ আপোনালোকে চাদৰ মেখেলাসমূহ লওঁকে চাদৰ মেখেলাসমূহ লওক ফ্লিপকাৰ্টৰ হয় একোৱে 2 নম্বৰ নচলে ফ্লিপকাৰ্টৰ হয় ফ্লিপকাৰ্ট ডাইৰেক্ট ফ্লিপকাৰ্টলৈ লৈ যাব আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি ল'ব ফ্লিপকাৰ্টৰ হয় এনেকৈ স্ক্ৰীনটো চুই দিয়ক চাদৰ মেখেলা ওলাব অতি কম মূল্যত চাদৰ মেখেলা আপোনালোকে কিনিব পাৰিব এনেকৈ চুই দিব ছাইডত প্ৰডাক্টকেইটা দেখিব এনেকৈ স্ক্ৰীনটো চুই দিয়কচোন চুই দিয়াৰ লগে লগে ছাইডত দেখিবই চাদৰ মেখেলাখিনি ওলাই যাব নতুবা ডিছক্ৰিপশ্যনত চুই দিব ডিছক্ৰিপশ্যনত চুলৰ লিংকখিনি ওলাই যাব আপোনালোকে অনলাইন অৰ্ডাৰ কৰি লওক একদম অতি কম মূল্যত ফ্লিপকাৰ্টৰ হয় চাদৰ মেখেলা একদম অতি কম মূল্য হয় তো এনেকৈ আমাৰ মায়েও কেতিয়াবা মই নিজে অনলাইন অৰ্ডাৰ কৰি দিওঁ ফ্লিপকাৰ্টৰ পৰা মাক চাদৰ মেখেলা মানে কৈ থাকেতো লেতেৰি আমুক তামুক কৈ থাকে তো কিনি দিওঁ আৰু লগতে বহুতে উপহাৰ দিছে আমাৰ মাক মানে চাদৰ মেখেলা সেই অনলাইন বা ফ্লিপকাৰ্টৰ পৰা এনেকৈ চুই দিয়কচোন অনলাইন পাই যাব আৰু ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু মহিলাসকলক ক'ব বিচাৰিছোঁ ক'ৰ পৰা চাই আছে ঠাইখনৰ নামটো দিব আৰু চেনেলটোতো ছাবস্ক্ৰাইব কৰি ল'বই আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিছে বা ধন্যবাদ জনাইছোঁ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰিব তো শ্বেয়াৰ কিন্তু বাধ্যতামূলক দেই আপোনালোকে শ্বেয়াৰ কৰিবই শ্বেয়াৰ কৰিলেহে আপোনালোকৰ লাখপতি বাইদেউ আঁচনি নামত পইচাটো পাবগৈ তেতিয়াহে ওপৰ মহলাই দেখিবগৈ যেন প্ৰতিবাদ হৈ আছে আৰু আপোনালোকেতো লগত যদি সহযোগ কৰে যদি মোৰ মাৰ লগত তেতিয়া আৰু ভাল শ্বেয়াৰ কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰিব ধন্যবাদ